বহি থকা মানুহবোৰক সুধিছো মই মীনা বৰ্তাকৰ জিন্দাবাদ কংগ্ৰেছ পাৰ্টি জিন্দাবাদ নহ'ব ইয়াত জিকি যাব তোমালোকে লাষ্টত ইয়াত সুধিছো কংগ্ৰেছ পাৰ্টি জিন্দাবাদ কংগ্ৰেছ পাৰ্টি জিন্দাবাদ মীনা বৰ্তাকৰ জিন্দাবাদ শুনিছে ৰবা এবাৰ এবাৰ ইয়াত আহিছো ইয়াত মহিলাবোৰো আছে আৰু মহিলাবোৰক সহায় কৰা ডেকা ল'ৰাবোৰ আছে সহায় কৰিবানে তোমালোকে নোৱাৰিবা কংগ্ৰেছ পাৰ্টি জিন্দাবাদ শুনিছে কংগ্ৰেছ পাৰ্টি জিন্দাবাদ মীনা বৰ্তাকৰ জিন্দাবাদ কংগ্ৰেছ পাৰ্টি জিন্দাবাদ তোমালোকে পাৰিবানে নোৱাৰিবা হ'ব তোমালোকক সুধিছো কংগ্ৰেছ পাৰ্টি জিন্দাবাদ মীনা বৰ্তাকৰ জিন্দাবাদ সকলোৱে মিলি একেলগে একে সময়ত কংগ্ৰেছ পাৰ্টি জিন্দাবাদ ইমানটো সকলোকেহে যাব পলাশবাৰীলৈকে যাব আমি পলাশবাৰীলৈকে নিজৰ কণ্ঠ পেলাবলৈ বিচৰা নাই না আমি মামাকণত পেলাবলৈ বিচাৰিছো মামাকণত পৰিব লাগিব কংগ্ৰেছ পাৰ্টি জিন্দাবাদ কংগ্ৰেছ পাৰ্টি জিন্দাবাদ মীনা বৰ্তাকৰ জিন্দাবাদ মীনা বৰ্তাকৰ জিন্দাবাদ আহমেদ ডাঙৰীয়াৰ পৰা সংগঠনৰ শিপা ধৰি ৰখাৰ কথাটো শিকা সকলোৰে সময় মই আজি গৰৈমাৰী ব্লকৰ পৰা ৰেকিমুদ্দিন আহমেদ ডাঙৰীয়াক কৈছো যে আমি এই 24ৰ নিৰ্বাচনৰ পাছত আমি সকলোৱে ঐক্যবদ্ধভাৱে কংগ্ৰেছ দলৰ হাত শক্তিশালী কৰি অসমৰ হকে গুৱাহাটী লোকসভা সমষ্টিৰ ৰাইজৰ হকে আমি মিলি জুলি কাম কৰিম এতিয়া মই আপোনালোকক এটা কথা কৈছো যে 7 তাৰিখে আপোনালোকে মোক কিয় ভোট দিব 7 তাৰিখে আপোনালোকে মোক এইকাৰণে ভোট দিব বিগত 30টা বছৰ গুৱাহাটী লোকসভা সমষ্টি বিজেপিৰ হাতত আছে 15টা বছৰ মাননীয় বিজয় চক্ৰৱৰ্তী ডাঙৰীয়া যোৱা 5টা বছৰ পুইৰুতা ডাঙৰীয়াই গুৱাহাটী লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰিছে কিন্তু আমি পাহৰি গ'লে নহ'ব এই গুৱাহাটী লোকসভাৰ পৰাই ৰোহিণী কুমাৰ চৌধুৰী দীনেশ গোস্বামী হেম বৰুৱা ৰেণুকা দেৱী বৰপতিৰ তিনিধাৰে স্বনামধন্য জনপ্ৰতিনিধিয়ে গুৱাহাটী সমষ্টিক অসমৰ হৈ বলিষ্ঠভাৱে প্ৰতিনিধিত্ব কৰিছে আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি বডজম এচিডিটি ফেটি লিভাৰ পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি ভিজিট কৰক গেষ্ট্ৰচিটি গুৱাহাটী হাতীগাঁও চাৰিআলি যোগাযোগ নম্বৰ 7577999909